যোৱাকালি মানে 24 তাৰিখ বুধবাৰ আমি 2টামান বজাত প্ৰায় দুপৰীয়া 2টামান বজাত কামাখ্যা মেইন গেটৰ পৰা মানে খোজ কাঢ়িব আৰম্ভ কৰিছোঁ। প্ৰায় 3 ঘণ্টামান খোজ কঢ়াৰ পিছত মানে ওপৰত ইমান ভিৰ, অলপো মানে মানুহ আগবাঢ়িব জাগাই নাই, ঠাইয়ে নাই। তাৰপিছত ওপৰৰ পৰা দেখিছোঁ বেদত মানুহ লৈ আহি আছে, মানে চেঞ্চলেছ হৈছে, তাত পৰিছে বহুত মানুহ, মানে মূৰ ঘূৰাই। তাৰপিছত তেনেকৈ তাত ওপৰত ৰখি আছোঁ। অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত মানে ৱাইফৰো মাথাটো ঘূৰালে, তেওঁ পৰি গ'ল মানে বেহুচ হৈ। তাৰপিছত মই মূৰত অলপমান পানী ঢালি দিলোঁ। তাৰপিছত আৰু মানে ৱাইফক ওপৰত লৈ যোৱাৰ মানে মই সাহস কৰা নাই যে আৰু হ'ব পাৰে বুলি তেনেকুৱা। তাৰপিছত তাত তেনেকৈ ৰখি প্ৰায় 11টামান বাজিলে। কাষত বহুত মানুহ মানে ফেনৰ তলত বহি আছে, পৰি আছে বহুত, মানে কোনো উঠিব নোৱাৰেয়ে, ওপৰত যাব সাহস কৰা নাই, ঘূৰি আহিব সাহস কৰা নাই। তাৰপিছত তেনেকৈ ৰখি থাকিলোঁ তাত। ৱালখনৰ ওপৰেদি মানে বহুত মানুহ অহা যোৱা কৰি আছিলে। ভাবিলোঁ তালৈকে কিবা কৈ যাব পাৰিলে হয়তো পিছলৈ ঘূৰি আহিব পাৰিম। তাৰপিছত মানুহৰ কাষেৰে কিবা কৈ মানে ৱালত উঠিলোঁ ষ্টেপেদি। তাৰপিছত সেইটো চাইডেদি যাব আৰম্ভ কৰিলোঁ। অলপমান যোৱাৰ পিছতে তলৰ মানুহবিলাকে চিঞৰ বাখৰ কৰিছে আৰু লগতে পানীৰ বটল মাৰিছে। আপোনালোকে ভিডিঅ'ত দেখিছে, মাত্ৰ এটা পানীৰ বটল মানে মাথাত পৰিছে। এটা মানুহে মাৰা নাই, বহুত মানুহে পানীৰ বটল মাৰিছে, যিটো ভিডিঅ'ত মানে উঠা নাই। বহুত মানুহে, এনেকুৱা এটা মানুহ নাই যোন মানুহে মানে চিঞৰ বাখৰ কৰা নাই, লগতে পানীৰ বটল দলিয়াইছে। কি ক'ম আৰু, ইয়াতে ক'ব লগা একো ভাষা নাই। তাৰপিছত তেনেকৈ ওপৰে দিয়ে মানে ৱাইফেটো কান্দিলে, আহিব পৰাই নাই, এনেই অলৰেডি তেওঁ মানে চেঞ্চলেছ হৈ আছিলে। আৰু যদি পানীৰ বটল তাতে মাথাত পৰাৰ পিছত তেওঁ যদি আৰু তলত পৰিলে হয়, তেতিয়াহ'লে ৰিস্ক কোনে ল'লে হয়। আৰু লগতে এটা কথা আপোনালোকক জনাওঁ যে মোৰ বা ৱাইফৰ তাতে দোষ কি? যদিহে মানে আমি তলৰ পৰা ওপৰলৈকে মানুহক ঠেলা হেঁচা কৰি যদি ওপৰলৈ দৰ্শন কৰিবলৈ চেষ্টা কৰিলোঁ হয়, মাক দৰ্শন কৰিবলৈ যদি গ'লো হয়, তেতিয়াহ'লে আমাৰ ভুল হ'লে হয়। কিন্তু আমি কাকো একো ডিষ্টাৰ্ব নকৰাকৈ আমিতো তল পিনেহে নামি আহিছোঁ। ইয়াত আমাৰ ভুল কি আপোনালোকে জনাবচোন। নাৰী এটাক অপমান কৰি মা কামাখ্যাক দৰ্শন কৰিব গৈছে, তাতে পুণ্য কৰিব গৈছে, কি আশ্চৰ্যজনক কথা নহয়নে?